সেন্সাস এটা নিউজত আছে ৰিসেন্টলি এটো বেছি ইম্পৰ্টেন্ট হয় সকলোৰে বাবে কাষ্ট সেন্সাস সৰকাৰে ডিসিশন লৈছে যে এবাৰ সেন্সাসত কাষ্ট সেন্সাসও দিয়া মানে ইনক্লুড কৰা হ'ব কাষ্ট মানে আপোনাৰ কি জাতিৰ আন্ডাৰত কি জনজাতিৰ আন্ডাৰত হেবিলাক এবাৰ সেন্সাসত খুদা হ'ব আগতে হেতুৰ বিষয়ে বেছি ডিটেইলছত খুদা নাছিলে ঠিক আছে সেন্সাস প্ৰত্যেক বছৰে 10 বছৰ মূৰে মূৰে হয় তো 10 বছৰ মানে এনেকুৱা 2011 চনত হল 2021 চনত হ'ব লগা আছিল কিন্তু কোভিড চলি আছিল হেতু টাইমত হেতু কাৰণে 2021 চনৰ যেটো সেন্সাস হেতু বৰ্তমানলৈকে হোৱা নাই হেতু 2025 চনত এতিয়া আৰম্ভ হ'ব বুলি কৈছে তো এই সেন্সাসতে কাষ্ট ডাটাও খুদিব মানে তো আমি সেন্সাসৰ বিষয়ে যদি চাও ইট ইজ এন অফিচিয়েল কাউন্টিং পপুলেশন অফ এ কান্ট্ৰি মানে পপুলেশন বিলাক কাউন্ট কৰা হয় প্ৰথম ভাৰতত সিনক্ৰনাস সেন্সাস কেতিয়া আহিছিল জানেনে আন্ডাৰ ব্ৰিটিছ ৰুল 1881 চনত কোনে আনিছিলে ডব্লিউ.সি. প্লাউডেন সেন্সাস কমিশনাৰ অফ ইণ্ডিয়া আছিল তেখেতে এই পইণ্টটো মনত ৰাখিব সিন্স দেন সেন্সাস তেতিয়াৰ পৰা 1881 চনৰ পৰা প্ৰত্যেক 10 বছৰে ভাৰতত সেন্সাস অসমত যাক কোৱা হয় লোকপিয়ল পাতি থকা হৈছে মানে আৰু ভাৰত স্বাধীন হোৱাৰ পিছত প্ৰত্যেক 10 বছৰে সেন্সাস এক্টৰ আন্ডাৰত আমাৰ সেন্সাস কৰা হয় আৰু স্বাধীন ভাৰতৰ প্ৰথম সেন্সাস হৈছিল 1951 চনত মনত ৰাখিব 1951 ত স্বাধীন ভাৰতৰ প্ৰথম সেন্সাস হৈছিল 1881 ত ভাৰতৰ প্ৰথম হৈছিল মানে তেতিয়া ব্ৰিটিছ ৰুল আছিল গতিকে তেতিয়া ডব্লিউ.সি. প্লাউডেনে কৰিছিল আৰু সেন্সাস এক্ট আছে ভাৰতৰ 1948 ৰ তাৰ আন্ডাৰতে সেন্সাস হয় সেন্সাস এটা ইউনিয়ন সাবজেক্ট আন্ডাৰ এন্ট্ৰি 69 অফ ইন্ডিয়ান ইউনিয়ন লিষ্ট অফ 7 শিডিউল মানে সেন্সাসৰ দায়িত্ব হল ডাইৰেক্ট ইউনিয়ন গভৰ্নমেন্ট সেন্ট্ৰেল গভৰ্নমেন্টৰ আন্ডাৰত মই অলৰেডি কলো 2021 চনৰ সেন্সাস দিও আছে আৰু এই বছৰ হয়তো হেতু কৰা হ'ব ইয়াৰ উপৰি যোনটো এবাৰ সেন্সাস কৰা হ'ব হেতু ডিজিটাল মোড কৰা হ'ব ফৰ দা ফাৰ্স্ট টাইম দেয়াৰ উইল বি ইন ডিজিটাল মোড সেন্সাস ডিজিটাল মোডত কৰা হ'ব এনেকুৱা নহয় কি মানুহৰ ওচৰত কিবা ফৰ্ম ফিল আপ কৰিব লাগিব হেনেকুৱা টাইপ নহয় সেন্সাস যিবিলাক মানুহে কৰিব যিবিলাক মানে সৰকাৰি মানুহে সেন্সাস কৰিব আহিব তেওঁলোকক মোবাইলত এটা এপ দিয়া হ'ব তাতে তেওঁলোকে ডেটা বিলাক ফিল আপ কৰি যাব মানুহৰ ওচৰত আহি সেন্সাস কৰিবলৈ আৰু তাতে এটা মানে কলম দি দিয়া হ'ব এবাৰ a new other column with a drop down cast code directory will be included beside the SC/ST column আগতে কলে SC/ST ৰ ওপৰতে সেন্সাস হৈছিল আপুনি SC/ST হয় নে নহয় হেতু হে আছিল সেন্সাসত এবাৰ মানে কাষ্টৰ ওপৰত ডিটেইলছ এনালাইসিস হ'ব মানে ঠিক আছে গতিকে এটো মনত ৰাখিব APSC সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিওটোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ APSC সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিওত মই লেকচাৰ দিম গুটেকেটা ভিডিওত আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েস্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েস্ট পাইছিলো 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলো ফাৰ্স্ট এটেম্পটত আই ওয়াজ এ বিটেক ইন NIT শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই সিসেটৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তাৰ উপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তাৰ উপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিওটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিওটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গুটেখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ উপৰি এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি UPSC ত আগতে আহা সিসেটত যিখিনি প্ৰশ্ন আছে হেখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গুটেখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSC টোত ক্লিক কৰিব APSC ত ক্লিক কৰি আপুনি সিসেটৰ কোৰ্সটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেন্ট কৰিব
খালি এই কোৰ্সটো আপুনি লৈ লওক, চি সেটৰ কাৰণে একো টেনচন ল'ব নালাগে, মই আছো, মই সকলোকে সহায় কৰিম।